নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি ভাৰতত দৃশ্যমান হ'ব গৈ আছে ৰাত্ৰিৰ ভাগত মহাচন্দ্ৰগ্ৰহণ। যিহেতু সামান্য ৰক্ত বৰ্ণৰ চন্দ্ৰগ্ৰহণ আজি দিনটোত আপোনালোকে ৰাত্ৰিৰ ভাগত দেখিবলৈ পাব। গতিকে এই ৰক্ত বৰ্ণৰ চন্দ্ৰগ্ৰহণক ব্লাড মুন বুলি কোৱা হয়। গতিকে আপোনালোকে লক্ষ্য কৰিলে দেখিব ৰাত্ৰিৰ ভাগত সেই চন্দ্ৰৰ আকৃতি কিছু ৰঙা হৈ পৰিব। ইয়াৰ পূৰ্বতে 2022 বৰ্ষত এনেধৰণৰ বিৰল চন্দ্ৰগ্ৰহণ দেখা পোৱা গৈছিল। গতিকে এইবাৰ যিহেতু 2022 বৰ্ষৰ পিছত প্ৰথমটো এনেধৰণৰ দীঘলীয়া চন্দ্ৰগ্ৰহণ আহিব গৈ আছে, গতিকে ৰাত্ৰিৰ ভাগত এই চন্দ্ৰগ্ৰহণ কেতিয়াৰ পৰা কেতিয়ালৈকে চলিব আৰু সূতককাল অৰ্থাৎ আপোনালোকে মন্দিৰত কেতিয়াৰ পৰা প্ৰৱেশ কৰিব নোৱাৰিব, কাৰণ দিনৰ ভাগৰ পৰাই মন্দিৰত আপোনালোকে প্ৰৱেশ কৰিব নোৱাৰিব। কেতিয়াৰ পৰা আপোনালোকে মন্দিৰত প্ৰৱেশ নকৰিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। যিহেতু আজি 2022 চনৰ পিছত প্ৰথমটো দীঘলীয়া চন্দ্ৰগ্ৰহণ হ'ব গৈ আছে, গতিকে অতি বিৰল চন্দ্ৰগ্ৰহণ হিচাপে আজিৰ চন্দ্ৰগ্ৰহণ পৰিগণিত হ'ব। অৱশ্যে ৰাত্ৰি 9:57 গ্ৰহণ স্পৰ্শ কৰিব। গতিকে গ্ৰহণ স্পৰ্শ কৰাৰ 9 ঘণ্টা পূৰ্বে আপোনালোকে মন্দিৰত প্ৰৱেশ নকৰিব, পূজা পাঠ নকৰিব। বিশেষকৈ এই গ্ৰহণৰ সূতক কাল বুলি কোৱা হয় সেই গ্ৰহণ স্পৰ্শ কৰাৰ 9 ঘণ্টা পূৰ্বে। গতিকে দিনৰ 12:57 পৰা আপোনালোকে মন্দিৰত প্ৰৱেশ নকৰিব, পূজা পাঠ নকৰিব। গতিকে গুৰুত্ব ৰাখিব। আৰু গ্ৰহণৰ ঠিক মধ্য সময়, সেই মধ্য সময় চলি থাকিব 11:41, যিটো সময়ত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আপোনালোকে দেখিবলৈ পাব। কিছু ৰক্তবৰ্ণৰ চন্দ্ৰগ্ৰহণ আপোনালোকে আজিৰ দিনটোত ৰাতিৰ ভাগত দেখিবলৈ পাব। গতিকে যদি আপোনালোকে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ দৃশ্য উপভোগ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে ৰাত্ৰি 11:41 আপোনালোকে এই গ্ৰহণ দেখিবলৈ পাব। আৰু গ্ৰহণ সমাপ্তি হ'ব ৰাত্ৰি 1:26। গতিকে 1:26 পিছত গ্ৰহণৰ মুক্তি হ'ব। গতিকে গ্ৰহণৰ সময়সীমা এইখিনি সময়ৰ ভিতৰত চলি থাকিব। অৱশ্যে আপোনালোকে অহাকালি ৰাতিপুৱাৰ আগত কোনো ধৰণৰ মন্দিৰত প্ৰৱেশ নকৰিব, কাৰণ সূতককাল সম্পূৰ্ণ ৰাতি চলি থাকিব। গতিকে সম্পূৰ্ণ ৰাত্ৰিৰ ভাগত আপোনালোকে পূজা পাঠ, মন্দিৰত প্ৰৱেশ এনেধৰণৰ কাম কৰাৰ পৰা দূৰত থাকিব। আৰু ৰাতিপুৱাৰ ভাগত আপোনালোকে ধুনীয়াকৈ মন্দিৰ পৰিষ্কাৰ কৰিব, মন্দিৰ পৰিষ্কাৰ কৰি চাকি বন্তি দিব পাৰিব। গতিকে আজি আমি আপোনালোকক বিশেষকৈ এই সূতককালৰ কিছু নিয়ম নীতিৰ বিষয়ে জনালোঁ। কেতিয়াৰ পৰা কেতিয়ালৈকে আপোনালোকে মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰিব। গতিকে আশা কৰিছোঁ আপোনালোকৰ এই চন্দ্ৰগ্ৰহণৰ শুভ ফল আপোনাৰ ৰাশিৰ ওপৰত থাকক। সেই বিষয়ে আমি পূৰ্বৰ পৰাও এটা ভিডিঅ' বনাইছোঁ। গতিকে যদি জানিব বিচাৰিছে তেতিয়াহ'লে সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰিব।